Hello my dear friends and students. আজি মই ভিডিঅ'টোত ক্লাছ 10 মেথছৰ চেপ্টাৰ 15 এক্সাৰসাইজ 15.1 কুৱেশ্যন নম্বৰ 21 আৰু 22 কৰাম। আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিঅ'টোৰ নটিফিকেশন পাই যোৱা। এতিয়া কুৱেশ্যন প্ৰথমতে 21 টো ষ্টাৰ্ট কৰো। সো কুৱেশ্যনে কি কৈছে 144টা বলপেন টকা এক মোটা বলপেনত 20টা বলপেন বেয়া আছে বাকিবোৰ ভাল নৰিয়ে এটা কলম কিনিব যদিহে ই ভাল হয় আৰু বেয়া হলে নিকিনে দোকানীয়ে যাত্ৰীচিকভাৱে এটা কলম আনিলে আৰু তাইক দিলে সম্ভাৱিতা কি যাতে নাম্বাৰ 1 তাই এটো কিনে নাম্বাৰ 2 তাই এটো নিকিনে ছাত্ৰছাত্ৰীসকল কুৱেশ্যনে কি কৈছে মই ভালদৰে বুজাও কুৱেশ্যনে কৈছে এটা বলপেনৰ মুঠা আছে যত মুঠ 144টা বলপেন আছে আৰু এই 144টাৰ ভিতৰত 20টা বলপেন বেয়া তেনে ছাত্ৰছাত্ৰীসকল ভাল কিটা হল ভাল 124টা হল এতিয়া আমাক কৈ আছে নৰিয়ে এটা কলম কিনিবলৈ গৈছে আৰু তাই এইটো ভাল হলে কিনিব বেয়া হলে নিকিনে দোকানীজনে এই 144টা বলপেন যত ভাল আৰু বেয়া দুইটাই মিক্স আছে তাৰ পৰা এটা কলম যাদৃচ্ছিকভাৱে আনি দিলে মানে কলমটো ভাল হ'ব পাৰে নহবও পাৰে আনি প্লাই নৰিক দিলে আমাক খুদি আছে কুৱেশ্যনে যে সম্ভাৱিতা কি তাই এইটো কিনে মানে তাই এইটো কিনাৰ সম্ভাৱিতা কি তাই এইটো নিকিনাৰ সম্ভাৱিতা কি ছাত্ৰছাত্ৰীসকল তাই ভাল হলে কিনিব অৰ্থাৎ তাই কিনাৰ সম্ভাৱিতা মানে ভাল হোৱাৰ সম্ভাৱিতা আৰু বেয়া হলে নিকিনে মানে তাই নিকিনাৰ সম্ভাৱিতা মানে বেয়া হোৱাৰ সম্ভাৱিতা তেনে ছাত্ৰছাত্ৰীসকল আমি প্ৰথমতে ইয়াতে লিখিলো মুঠ বলপেনৰ সংখ্যা 144টা তাৰ পিছতে আমি দুইটা পাৰ্ট কৰি আছো সো ছাত্ৰছাত্ৰীসকল লিখি ললো মুঠ বলপেনৰ সংখ্যা 144টা এতিয়া প্ৰথমতে আমি উলাম তাই এইটো কিনে মানে বলপেন যেটো আনি প্লাই তাইক দোকানীয়ে দিছে তাই এইটো কিনাৰ সম্ভাৱিতা উলাই আছো ছাত্ৰছাত্ৰীসকল পি লিখি লৈছো পি মানে সম্ভাৱিতা কাৰণ ইংৰাজীত probability বুলি কোৱা হয় সম্ভাৱিতাক আৰু এই probabilityৰ পৰা পি আহিছে পি লিখি লৈছো মানে সম্ভাৱিতা লিখি লৈছো এতিয়া ব্ৰেকেটত লিখিম কাৰ সম্ভাৱিতা তাই কলমটো কিনাৰ মানে তাই এইটো কিনে মানে তাই বলপেনটো কিনাৰ সম্ভাৱিতা আমি উলাই আছো গতিকে এতে লিখিম লামি এনেকৈ লিখি দিম ছাত্ৰছাত্ৰীসকল তাই বলপেনটো কিনাৰ মানে তাই এইটো কিনে বুলি কৈছে তেনেহলে কিনাৰ সম্ভাৱিতা উলাই আছো সো ছাত্ৰছাত্ৰীসকল লিখি লৈছো তাই বলপেনটো কিনে মানে সম্ভাৱিতা তাই বলপেনটো কিনে মানে তাই বলপেনটো কিনাৰ সম্ভাৱিতা ছাত্ৰছাত্ৰীসকল সম্ভাৱিতাৰ অংক আমি এই চেপ্টাৰটোৰ 1 নম্বৰৰ পৰা এনেকুৱা কৰি আহিছো যে মুঠ যিমানটা আছে সদায় তলত মুঠ কেইটা বলপেন আছিল 144টা আৰু তাই এইটো কিনে কুৱেশ্যনে কৈছে ভাল হলে কিনিব মানে কিনে মানে ভাল হোৱাৰ সম্ভাৱিতা ছাত্ৰছাত্ৰীসকল ভাল হোৱাৰ সম্ভাৱিতা মানে ভাল যিমানটা আছে সব ওপৰত বহুৱাব লাগিব ছাত্ৰছাত্ৰীসকল মুঠ 144টা বলপেনৰ 20টা বেয়া তেনেহলে ভাল কিটা হল 124টা আমি 124 ওপৰত বহুৱাম এটো আমি কটাকটি কৰি প্লাই ইয়াতে সৰু কৰি লিখিম সো এটো দুইটাৰ এন্ডিংতে জোৰ সংখ্যা আছে গতিকে 2 এৰে যাব 2 দি 12ত 6 বাৰ 4ত 2 বাৰ 2 দি 14ত 7 বাৰ 4ত 2 বাৰ আকো 2 এৰে যাব 2 3 গুণ 6 2 1 গুণ 2 ইফালে 2 3 গুণ 6 তাকিল 1 7 আছিল 1 আছে 1 আৰু 2 12 12ত কিবাৰ 6 বাৰ তো ছাত্ৰছাত্ৰীসকল কি উলাল ওপৰত 31 তলত 36 গতিকে ছাত্ৰছাত্ৰীসকল তাই কলমটো কিনাৰ সম্ভাৱিতা হল 36 ভাগৰ 31 ভাগ এতিয়া তাই এইটো নিকিনে এতিয়া কলমটো নিকিনাৰ সম্ভাৱিতা উলাও ছাত্ৰছাত্ৰীসকল চোৱা তাই এইটো নিকিনাৰ সম্ভাৱিতা আমি উলাই আছো পি লিখিলো মানে সম্ভাৱিতা লিখিলো ব্ৰেকেটত লিখিলম কাৰ সম্ভাৱিতা তাই এইটো নিকিনাৰ ইয়াত লিখিম তাই বলপেনটো নিকিনে সো ছাত্ৰছাত্ৰীসকল লিখিছো তাই এইটো নিকিনে তাই বলপেনটো নিকিনে কেনেকুৱা লিখিম মুঠ সদায় তলত মুঠ যিমানটা বলপেনৰ পৰা তাইক আনি দিয়া হৈছে সেই মুঠ বলপেন তলত মুঠ বলপেন কেইটা আছিল 144টা চাই লোৱা 144টা মুঠ বলপেন আছিল আৰু তাই এইটো নিকিনে কেতিয়া নিকিনো কুৱেশ্যনে কৈছে বেয়া হলে নিকিনে মানে ছাত্ৰছাত্ৰীসকল তাই নিকিনাৰ সম্ভাৱিতা মানে বেয়া হোৱাৰ সম্ভাৱিতা তেনেহলে বেয়া বলপেন কেইটা আছিল 20টা গতিকে 20 ওপৰত বহুৱাই দিম মানে 20টাৰ ভিতৰত এটা হৈ গলে তো তাই নিকিনে গতিকে 20টাৰ 20টা ওপৰত তাই নিকিনা বলপেন হৈছে 20টা সেই 20টা আমি ওপৰত লিখি লৈছো এতিয়া আমি কটাকটি কৰিম ছাত্ৰছাত্ৰীসকল 2 দি 20ৰ মাজত 10 বাৰ 2 দি 14ৰ মাজত 7 বাৰ 4ৰ মাজত 2 বাৰ আকো 2 এৰে 2 দি 10ৰ মাজত 5 বাৰ 2 দি 7ৰ মাজত কেইবাৰ 3 বাৰ 2 3 গুণ 6 হয় 1 বেছি হৈছে 1 আৰু 2 12 12ত কেইবাৰ 6 বাৰ ছাত্ৰছাত্ৰীসকল তলত আছে 36 ওপৰত আছে 5 এতিয়া ছাত্ৰছাত্ৰীসকল তাই এইটো নিকিনাৰ চান্সেছ হৈছে 36 ভাগৰ 5 ভাগ আৰু কিনাৰ চান্স আছে 36 ভাগৰ 31 ভাগ ছাত্ৰছাত্ৰীসকল ইয়াতে 21 নম্বৰ কুৱেশ্যনটো সমাপ্ত হৈছে এতিয়া 22 নম্বৰ কুৱেশ্যনটো চাও
22 নম্বৰ কুৱেশ্যন কি কৈ আছে ছাত্ৰছাত্ৰীসকল কৈ আছে যে উদাহৰণ 13 টো লোৱা মানে উদাহৰণ 13 টো ল'ব লাগে আৰু 13ত যিখিনি কথা কৈছে সেইখিনি লৈ পেলাই আমি এই কুৱেশ্যনটো কৰিব লাগে কাৰণ ছাত্ৰছাত্ৰীসকল চোৱা উদাহৰণ 13 যিখিনি কৈছে সেইখিনি মই ইয়াতে লিখি লৈছো আৰু কুৱেশ্যনটো পৰীক্ষাত আহিলে এনেকৈ আহিব যেনেকৈ আহিব তেনেকুৱা মই কুৱেশ্যনটো বনাই লৈছো উদাহৰণ 13ৰ পৰা আৰু এই কুৱেশ্যনটো মিলাই পেলাই কাৰণ ছাত্ৰছাত্ৰীসকল চোৱাচোন কুৱেশ্যনটো কেনেকুৱা হৈছে ছাত্ৰছাত্ৰীসকল উদাহৰণ 13ৰ পৰা মই এই বস্তুখিনি লিখিলো আৰু তো কুৱেশ্যন এই 22ত যিখিনি আছিল সেইখিনি মিলাই পেলাই কুৱেশ্যনটো এনেকুৱা বনিছে এনেকুৱাই হ'ব তোমালোকে চাই ল'বা দুয়োটা উদাহৰণ 13 আৰু এইটো মিলাই পেলাই বা তোমালোকক কাহতে মই চিত্ৰত দেখুৱাইও আছো উদাহৰণ 13ত কি কৈছে ছাত্ৰছাত্ৰীসকল চোৱা কুৱেশ্যনটো এনেকুৱা হৈ পৰিল যে উদাহৰণ 13 আৰু 22 মিলাই পেলাই এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডুগুটি একেলগে মাৰি পটোৱা হ'ল সকলো সম্ভাৱ্য ফলাফল লিখা লুডুগুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি নাম্বাৰ 1 তলৰ তালিকা সম্পূৰ্ণ কৰা নাম্বাৰ 2ত কৈছে এজন ছাত্ৰই যুক্তি দিলে যে তাতে 11টা সম্ভাৱ্য ফলাফল 2 3 4 5 6 7 8 9 10 আৰু 11 আৰু 12 সেই কাৰণে হিয়তৰ প্ৰত্যেকৰে সম্ভাৱিতা 1/11 তুমি এই যুক্তিত একমত নে তোমাৰ উত্তৰৰ যুক্তিতা প্ৰতিপন্ন কৰা ছাত্ৰছাত্ৰীসকল কুৱেশ্যনে কি কৈছে মই ভালদৰে বুজাও সো কুৱেশ্যনে আমাক কৈছে উদাহৰণ 13ত এইখিনি কৈছিল যে দুটা লুডুগুটি মাৰিব লাগে এটা নীলা কালাৰ আৰু এটা ছাই ৰঙৰ এই দুটা ৰঙৰ লুডুগুটি মাৰি পেলাই যিমানটা ফলাফল পোৱা যায় সেই সকলো সম্ভাৱ্য ফলাফল আমি লিখিব লাগে যেটো মই লিখিম তাৰ পিছত কৈছে সেই ফলাফলখিনিৰ পৰা লুডুগুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি মানে ধৰি লোৱা দুটা লুডুগুটি মাৰা হৈছে তো ধৰি লোৱা এটাত 5 ওলাইছে আৰু এটাত 6 ওলাইছে 5 6 11 এনেকুৱা আৰু বিভিন্ন সংখ্যা ওলাব পাৰে আৰু সেই সংখ্যা কেইটাৰ দুয়োটা যি সংখ্যা ওলাইছে সংখ্যা কেইটাৰ যোগফলও এনেকুৱা বিভিন্ন হ'ব পাৰে আৰু সেই যোগফলখিনি লৈ পেলাই দুয়োটা যি ওলাই সেই সংখ্যা দুটাৰ যোগফল লৈ পেলাই এই তলৰ তালিকাৰ সম্ভাৱিতাখিনি ফুল কৰিব লাগে চোৱা তলৰ তালিকাখন কেনেকুৱা ঘটনা দুটা গুটিত সংখ্যাৰ সমষ্টি এটো সংখ্যাৰ সমষ্টি মানে দুটা গুটি যে মাৰা হৈছে দুয়োটা যি সংখ্যা ওলাইছে সেই সংখ্যা দুটাৰ সমষ্টি সো 2 ওলোৱাৰ মানে দুয়োটা গুটিত যি ওলাইছে যি মাৰাৰ পিছত যি দেখি আছে সেই দুইটা সংখ্যা যোগ কৰিলে 2 হোৱাৰ সম্ভাৱিতা 36/1 দি দিছে 3 হোৱাৰ সম্ভাৱিতা আমি ওলাব লাগে 4 হোৱাৰ সম্ভাৱিতা 5 ওলোৱাৰ সম্ভাৱিতা এনেকুৱা ওলাব লাগে 7 ওলোৱাৰ 8 ওলোৱাৰ সম্ভাৱিতা কৈ দিছে 36/5 হ'ব 9 ওলোৱাৰ সম্ভাৱিতা আমি ওলাম 10 ওলোৱাৰ ওলাম 11 ওলোৱাৰ ওলাম 12 ওলোৱাৰ সম্ভাৱিতা 36/11 হ'ব এইটো এটা তাৰ পিছত 2 নম্বৰত কৈ আছে যে এজন ছাত্ৰই কি কৈছে এজন ছাত্ৰই কৈছে যে ইয়াতে 11টা মুঠ ফলাফল আছে 2 ৰ পৰা 12 লৈকে গতিকে ইয়াৰে সকলোবোৰ সম্ভাৱিতা হ'ব কি 1/11 এটো আমাক কৈছে যে সত্য নেকি যদি সত্য হয় তেনেহলে তো সত্য আৰু অসত্য হলে তোমাৰ যুক্তিটো প্ৰতিপন্ন কৰা মানে তুমি যুক্তি দিব লাগে তাহলে ছাত্ৰছাত্ৰীসকল প্ৰথমতে তালিকাটো ফিল কৰো তাৰ পিছতে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম সো ছাত্ৰছাত্ৰীসকল ওপৰৰ তালিকাটো ফিল কৰিবলৈ হলে দুটা লুডুগুটি একেলগে মাৰিলে কি সম্ভাৱ্য ফলাফল ওলাব পাৰে সেইখিনি আমি আগতে লিখিব লাগিব আগতে ওলাব লাগিব আৰু কুৱেশ্যনও কৈছে সকলো সম্ভাৱ্য ফলাফল ওলোৱা তাহলে ছাত্ৰছাত্ৰীসকল চোৱা লিখিলো দুটা লুডুগুটি একেলগে মাৰি পটুৱালে সকলো সম্ভাৱ্য ফলাফল হ'ব এনেকুৱা ছাত্ৰছাত্ৰীসকল চোৱা এই 1 2 3 4 5 6 এটা লুডুগুটিৰ কাৰণে লিখিছো এই 1 2 3 4 5 6 আৰু এটা লুডুগুটিৰ কাৰণে লিখিছো লুডুগুটিত ছাত্ৰছাত্ৰীসকল 1 ৰ পৰা 6 লৈকে থাকে 6খন পিটি থাকে এটাতে 1 এটা 2 এটা 3 এনেকুৱা 6 লৈকে থাকে ছাত্ৰছাত্ৰীসকল চোৱা সম্ভাৱ্য ফলাফল কিমানটা হ'ব পাৰে চোৱা ধৰি লোৱা প্ৰথমতে এইটো ফাৰ্স্ট লুডুগুটি ধৰি লোৱা আৰু এইটো সেকেন্ড ধৰি লোৱা সেকেন্ডতে এই লুডুগুটিৰ বিষয়ে লিখিম ধৰি লোৱা ফাৰ্স্ট লুডুগুটিত 1 ওলাইছে আৰু সেকেন্ড লুডুগুটিটো 1 ওলাই গৈছে এনেকুৱা হ'ব পাৰে ধৰি লোৱা ফাৰ্স্ট লুডুগুটিত 1 ওলাইছে সেকেন্ড লুডুগুটিত 2 ওলাই গৈছে এনেকুৱা হ'ব পাৰে ফাৰ্স্ট লুডুগুটিত ধৰি লোৱা 1 সেকেন্ড লুডুগুটিত 3 ওলাই গৈছে তেনেকুৱা হ'ব পাৰে ফাৰ্স্ট লুডুগুটিত ধৰি লোৱা 1 আৰু সেকেন্ড লুডুগুটিত ধৰি লোৱা 4 ওলাই গৈছে তেনেকুৱা হ'ব পাৰে ফাৰ্স্ট লুডুগুটিত ধৰি লোৱা 1 সেকেন্ড লুডুগুটিত ধৰি লোৱা 5 ওলাইছে তেনেকুৱা হ'ব পাৰে ফাৰ্স্ট লুডুগুটিত ধৰি লোৱা 1 সেকেন্ড লুডুগুটিত ধৰি লোৱা 6 ওলাইছে তেনেকুৱা হ'ব পাৰে এতিয়া ফাৰ্স্ট লুডুগুটিত 2 ধৰি কৰিম একে প্ৰসেস ফাৰ্স্টটো 2 সেকেন্ড লুডুগুটিত 1 ওলাইছে হ'ব পাৰে ফাৰ্স্ট লুডুগুটিত 2 সেকেন্ড লুডুগুটিত 2 ওলাইছে দুইটা 2 ওলাই গৈছে হ'ব পাৰে ফাৰ্স্টটো 2 পিছৰটো 3 ওলাই গৈছে হ'ব পাৰে ফাৰ্স্ট লুডুগুটিত 2 দ্বিতীয় লুডুগুটিত 4 ওলাই গৈছে হ'ব পাৰে ফাৰ্স্ট লুডুগুটিত 2
দ্বিতীয় লুডুগুটিত 5 ওলাইছে হ'ব পাৰে ফাৰ্ষ্টৰ লুডুগুটিত 2 দ্বিতীয় লুডুগুটিত 6 ওলাইছে হ'ব পাৰে তাৰ পিছতে 3 ফাৰ্ষ্টৰটোত ধৰিম ফাৰ্ষ্টৰটোত 3 দ্বিতীয়টোত 1 হ'ব পাৰে ফাৰ্ষ্টৰটোত 3 দ্বিতীয়টোত 2 হ'ব পাৰে ফাৰ্ষ্টৰ লুডুগুটিত 2 3 আৰু পিছৰ লুডুগুটিতো 3 তেনেকুৱা হ'ব পাৰে ফাৰ্ষ্টৰ লুডুগুটিত 3 পিছৰ লুডুগুটিত 4 হ'ব পাৰে ফাৰ্ষ্টৰ লুডুগুটিত 3 পিছৰ লুডুগুটিত 5 তেনেকুৱাও হ'ব পাৰে ফাৰ্ষ্টৰ লুডুগুটিত 3 দ্বিতীয় লুডুগুটিত 6 তেনেকুৱাও হ'ব পাৰে এতিয়া 4 ধৰি কৰিম প্ৰথম লুডুগুটিত 4 পিছৰ লুডুগুটিত 1 হ'ব পাৰে 4 2 হ'ব পাৰে 4 3 হ'ব পাৰে 4 4 হ'ব পাৰে 4 5 হ'ব পাৰে 4 6 হ'ব পাৰে এতিয়া ফাৰ্ষ্টৰটোত 5 সেকেন্ডটোত সব ধৰি যাম সো ফাৰ্ষ্টৰ লুডুগুটিত 5 দ্বিতীয় লুডুগুটিত 1 হ'ব পাৰে 5 2 হ'ব পাৰে 5 3 হ'ব পাৰে 5 4 হ'ব পাৰে 5 5 হ'ব পাৰে 5 6 হ'ব পাৰে এতিয়া ফাৰ্ষ্টৰ লুডুগুটিত 6 ধৰি প্লাই কৰিম ফাৰ্ষ্টৰটোত 6 পিছৰটোত 1 হ'ব পাৰে ফাৰ্ষ্টৰটোত 6 পিছৰটোত 2 হ'ব পাৰে এনেকুৱা 6 3 হ'ব পাৰে 6 4 হ'ব পাৰে 6 5 হ'ব পাৰে 6 6 হ'ব পাৰে ছাত্ৰছাত্ৰীসকল ইয়াতে মুঠ 36টা ফলাফল আছে এই 36টা ফলাফল হ'ব পাৰে এতিয়া এই 36টাৰ বাহিৰে আৰু কোনো ফলাফল হোৱাৰ চান্সেছ নাই এতিয়া যদি পৃথিৱীত যিকোনো এজন মানুহে দুটা লুডুগুটি একেলগে মাৰে এই 36টাৰ ভিতৰতে যিকোনো এটা ফলাফল পাব ইয়াৰ বাহিৰে আৰু কোনো ফলাফল নাপাবই এই ফলাফল কিটাই পাব ইয়াৰ ভিতৰত যিকোনো এটা ফলাফল পাব এতিয়া আমি এই ফলাফলখিনিৰে ওপৰৰ তালিকাটো ফিল কৰিম তালিকাটো আকৌ এবাৰ মই লিখি লৈ আছো ছাত্ৰছাত্ৰীসকল কোৱেশ্চনত থকা টেবুলটো মই লিখি ললো কোৱেশ্চনত ইমানখিনি লৈকে টেবুলটো দিয়া আছিল ছাত্ৰছাত্ৰীসকল কি কৈছে এবাৰ বুজি লও গঠনা কৈছে দুটা গুটিত এই যে দুটা গুটিত ওলোৱা সংখ্যা যিবোৰ লিখিছো সেইবোৰ দুটা গুটিত সংখ্যাৰ সমষ্টি যেনেকুৱা এই যেটো ফলাফল এইটো হৈছে দুটা গুটিত ওলোৱা সংখ্যা যেনেকুৱা প্ৰথমটোটো 1 ওলাইছে দ্বিতীয়টোটো 1 ওলাইছে মানে প্ৰথম দ্বিতীয় এনেকুৱা এটা নীলা কালাৰৰ এটা ছাই কালাৰৰ লুডুগুটি মৰা আছিল ধৰিলা নীলা কালাৰৰটো 1 ওলাইছে ছাই কালাৰৰটো 1 ওলাইছে দুয়োটা গুটিত ওলোৱা ফলাফলৰ সমষ্টি 2 নহয় সেইদৰে ছাত্ৰছাত্ৰীসকল দুয়োটা গুটিত ওলোৱা সংখ্যাবোৰৰ সমষ্টি মানে দুয়োটা যোগ কৰিলে যিমান হয় সেইবোৰৰ সম্ভাৱিতা আমাক ইয়াতে দি আছে আৰু ফিল কৰিবলৈ কৈছে চোৱা তলত দিছে সম্ভাৱিতা যেনেকুৱা 2 ওলোৱাৰ দুইটা লুডুগুটি মৰা হৈছে নহয় দুয়োটা যি ওলাইছে দুয়োটা যোগ কৰি প্লাই 2 হোৱাৰ সম্ভাৱিতা হৈছে 36 ভাগৰ 1 ভাগ সো ইয়াতে গণিলে তোমালোকে পাবা 36টা ফলাফল আছে আৰু 36 ভাগৰ এটাই আছে মানে 36টাৰ ভিতৰত এটাই আছে যেটো 2 হয় সো 1 1 2 আৰু বাকি এটাটো তোমালোকে দুইটা ফলাফল যোগ কৰি প্লাই 2 নোপোৱা দুইতকে বেছি পাবা সেইদৰে আমাক কৈছে বাকি কেইটা লিখিব লাগে যেনেকুৱা এটো ছাত্ৰছাত্ৰীসকল মুঠ ফলাফল 36টা আমি 36 তলত লিখিম 36 তলত লিখিম কাৰণ ছাত্ৰছাত্ৰীসকল আমি সম্ভাৱিতাৰ ক্ষেত্ৰত সদায় মুঠটো তলত লিখো আৰু যাৰ সম্ভাৱিতা খুদি আছে তাৰ যিমানটা আছে সব ওপৰত লিখিম যেনেকুৱা এতিয়া আমাক কৈছে কি 3 মানে কি লুডুগুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি 3 মানে দুইটা যি ওলাইছে দুইটা যোগ কৰি প্লাই 3 হ'ব লাগে তেনে ছাত্ৰছাত্ৰীসকল চোৱা প্ৰথম খাৰিত 1 2 3 ধৰি লওক এটা গুটিত 1 ওলাইছে আনটো গুটিত 2 ওলাইছে 1 2 3 হৈছে নহয় দুইটা তুলো ফলাফলৰ সমষ্টি 3 হৈছে এই লাইনটো আৰু 3 হোৱা নাই যেনেকুৱা 1 আৰু 3 4 হৈ গৈছে এটা পাইছো চোৱা এটা পাইছো দুইটা মিলি প্লাই 3 হোৱা এই লাইনত চোৱা 2 1 3 আৰু এটা পাইছো দুটা ফলাফল পাইছো যে 3 হোৱাৰ আৰু বাকিটো 2 2 4 হ'ব ইফালে বাঢ়ি যাব তাৰ পিছৰ লাইনত ছাত্ৰছাত্ৰীসকল প্ৰথমটো হৈছে 3 আৰু 1 4 তেনেহলে পিছৰবোৰটো আৰু বাঢ়ি যাব 3 আৰু 2 5 3 3 6 মানে ছাত্ৰছাত্ৰীসকল এই 36টা ফলাফলৰ ভিতৰত আমি দুটাই ফলাফল পালো 1 2 3 আৰু 2 1 3 3 হোৱা ফলাফল আমি দুটা পাইছো গতিকে আমি ওপৰত লিখি লম 2/36 মানে এই 36টা ফলাফলৰ ভিতৰত দুটা ফলাফল আছে যেটোত সংখ্যা দুটাৰ সমষ্টি 3 হয় তাৰ পিছত ছাত্ৰছাত্ৰীসকল লুডুগুটি দুটা মাৰাৰ পিছতে 4 হোৱাৰ সম্ভাৱিতা আমাক কৈছে লুডুগুটি দুটাত যি ফলাফল ওলাইছে সেইখিনিত ফলাফল যোগ কৰি 4 হোৱাৰ ছাত্ৰছাত্ৰীসকল মুঠ ফলাফল 36টা আমি তলতে লিখিম আৰু 4 হোৱা ফলাফল যিমানটা আছে সব আমি ওপৰত লিখিম চোৱা কিমানটা ফলাফলত সমষ্টি কৰি মানে যোগ কৰি প্লাই 4 হৈছে চোৱাচোন 1 আৰু 3 4 তাৰ পিছত দ্বিতীয় খাৰিত চোৱা 2 আৰু 2 4 তৃতীয় খাৰিত চোৱা 3 আৰু 1 4 চতুৰ্থ খাৰিত চোৱা ষ্টাৰ্টিংৰ পৰা 4 আৰু 1 5 হৈ গৈছে মানে ছাত্ৰছাত্ৰীসকল কেইটা ফলাফল পালো যে সংখ্যা দুটাৰ সমষ্টি 4 হোৱা এটা ইফালে 2 2 4 দুটা ইফালে 3 1 4 তিনটা
মানে ছাত্ৰ ছাত্ৰীসকল ৩৬টাৰ ভিতৰত ৩টা ফলাফল আছে যতে সংখ্যা দুটাৰ সমষ্টি 4 গতিকে আমি ৩টা ওপৰত বহুৱাম তাৰপিছত সংখ্যা দুটাৰ সমষ্টি লুডুগুটিত যে যি দুটা সংখ্যা ওলাইছে দুইটাত সেই দুটাৰ সমষ্টি 5 হোৱাৰ মুঠ ফলাফল ৩৬টা আৰু ৩৬টাৰ ভিতৰত কিমানটা ফলাফলত 5 আছে চোৱা প্ৰথম শাৰীত চোৱা 1 4 5 এটা পাইছো দ্বিতীয় শাৰীত চোৱা 3 2 5 আৰু এটা পাইছো দুটা তৃতীয় শাৰীত চোৱা 3 2 5 আৰু এটা পালো তিনিটা চতুৰ্থ শাৰীত চোৱা 4 1 5 মানে 4টা ফলাফল পাইছো পঞ্চম শাৰীত চোৱা 5 1 6 ষ্টাৰ্টিংটো বেছি হৈ গৈ আছে গতিকে 4টা ফলাফল পালো 4টা শাৰীৰ পৰা যে 5 হৈ আছে সংখ্যা দুটাৰ সমষ্টি গতিকে 4 ওপৰত লিখিম 4টা ফলাফল আছে ছাত্ৰ ছাত্ৰীসকল 5 হোৱা এয়া চোৱা 1 4 5 এটা 2 3 5 3 2 5 তিনিটা 4 1 5 আৰু তো নাই এইবোৰতো ষ্টাৰ্টিংৰ পৰা 6 6 হৈ আছে 4টা শাৰীৰ পৰা 4টা পাইছো তাৰ পিছতে 6 হোৱাৰ লুডুগুটি দুটা মাৰাৰ পিছত যি দুটা সংখ্যা ওলাইছে দুইটাত সেই দুটাৰ সমষ্টি 6 হোৱাৰ মুঠ ফলাফল 36 আৰু 6 হোৱা ফলাফল যিমান আছে সব ওপৰত বহুৱাম ছাত্ৰ ছাত্ৰীসকল প্ৰথম শাৰীত 1 5 6 এটা পাইছো দ্বিতীয় শাৰীত 4 2 2 4 6 দুটা পাইছো তৃতীয় শাৰীত 3 3 6 তিনটা পালো চতুৰ্থ শাৰীত 4 2 6 4টা পালো পঞ্চম শাৰীত 5 1 6 5টা পালো এতিয়া লাষ্ট শাৰীত চোৱা ষ্টাৰ্টিংতে 6 1 7 হৈ গৈ আছে যেটো 6তকৈ বেছি মানে এই 5টা শাৰীত আমি 5টা পাইছো 1 5 6 4 2 6 3 3 6 তিনটা 4 2 6 4টা 5 1 6 5টা পাইছো ছাত্ৰ ছাত্ৰীসকল ফলাফল যিকিটাত সংখ্যা দুটাৰ সমষ্টি 6 হৈ আছিল এতিয়া আমি 7 বিচাৰিম ষ্টাৰ্টিংৰ পৰা চোৱা ছাত্ৰ ছাত্ৰীসকল মুঠ ফলাফল 36 এই 36টাৰ ভিতৰত কিমানটা ফলাফল আছে যি দুটা সংখ্যা যোগ কৰিলে 7 হয় ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে 1 6 7 এটা পাইছো দ্বিতীয় শাৰীত 5 2 7 দুটা পালো তৃতীয় শাৰীত 3 4 7 তিনটা পালো চতুৰ্থ শাৰীত 4 3 7 4টা পালো পঞ্চম শাৰীত 5 2 7 5টা পালো আৰু ষষ্ঠ শাৰীত 6 নম্বৰ শাৰীত 6 1 7 6টা পালো মানে 6টা শাৰীত এটা পাইছো গতিকে আমি ওপৰত 6 লিখিম তাৰ পিছত 8 ওলোৱাৰ সম্ভাৱিতা কৈছে 36 ভাগৰ 5 ভাগ তোমালোকে গণি চাই লবা 8 মানে সংখ্যা দুটাৰ সমষ্টি 8 হোৱা এনেকুৱা 5টা ফলাফল পাবা এতিয়া আমি 9 চাম মুঠ ফলাফল 36টা ইয়াৰ ভিতৰত যিকিটাত 9 হৈ আছে সব আমি ওপৰত লিখিম 9 চোৱা প্ৰথম শাৰীত সবতকৈ ডাঙৰ সংখ্যাটো হৈছে 1 আৰু 6 7 তেনেহ'লে এই লাইনটো 9 নাই দ্বিতীয় শাৰীত সবতকৈ ডাঙৰ সংখ্যা হৈছে 2 6 8 এই শাৰীত 9 নাই তৃতীয় শাৰীত চোৱা সবতকৈ ডাঙৰ সংখ্যা হৈছে 6 3 9 এয়া এটা পালো 9 এই শাৰীত আৰু তো 9 নাথাকিব ইফালে যিমান আহিবা সৰু হৈ থাকিব এটা পালো তাৰ পিছত চোৱা 4 নম্বৰ শাৰীত 5 4 9 পালো আৰু এটা তাৰ পিছত এই 5 নম্বৰ শাৰীত চোৱা 5 4 9 আৰু এটা পালো তিনটা পালো তাৰ পিছত 6 নম্বৰ শাৰীত 6 3 9 4টা পালো 4টা ফলাফল পাইছো 36টাৰ ভিতৰত যিকেইটাৰ সংখ্যাৰ সমষ্টি 9 হৈ আছিল তাৰ পিছতে 10 হোৱা চোৱা মুঠ ফলাফল 36 এইকেইটাৰ ভিতৰতে সংখ্যাবোৰৰ সমষ্টি 10 হোৱা যিমানটা হ'ব আমি ওপৰত লিখি ল'ম ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে দেখিলো আমি যে ফাৰ্ষ্টৰ শাৰীত সবতকৈ ডাঙৰ 6 1 7 দ্বিতীয় শাৰীত সবতকৈ ডাঙৰ 6 2 8 তৃতীয় শাৰীত সবতকৈ ডাঙৰ 6 3 9 মানে এই তিনটা শাৰীত 10 হোৱা এটাও নাই এতিয়া 4 নম্বৰ শাৰীত 6 4 10 এটা পালো তাৰ পিছতে এই 5 নম্বৰ শাৰীত চোৱা 5 5 10 দুটা পালো 6 নম্বৰত শাৰীত চোৱা 6 4 10 তিনটা পালো মানে এই 36টা ফলাফলৰ ভিতৰত তিনটা ফলাফল আছে যিকেইটাত সংখ্যা দুটাৰ সমষ্টি 10 হৈ আছে গতিকে আমি ইয়াতে 3 লিখিম এবাৰ আমি 11 হোৱাৰ সম্ভাৱিতা ওলাই আছো গতিকে মুঠ ফলাফল 36 তলত লিখিলো 36টাৰ ভিতৰত কিমানটা ফলাফল আছে যিকেইটাত সংখ্যা দুটাৰ সমষ্টি 11 হয় চাম ছাত্ৰ ছাত্ৰীসকল চোৱা এটোতো হাইয়েষ্ট 6 1 7 এটোত হাইয়েষ্ট 6 2 8 এটোত হাইয়েষ্ট 6 3 9 এটোত হাইয়েষ্ট 6 4 10 মানে ইমানলৈকে আমি 11 পোৱা নাই এয়া পাইছো ফাৰ্ষ্ট 5 6 11 এটা পালো দ্বিতীয় শাৰীত চোৱা 6 5 11 দুটা পালো এই লাষ্টৰ দুই শাৰীৰ পৰা আমি দুটা পাইছো 36 ভাগৰ 2 ভাগ আছে যে 11 তাৰ পিছত 12 হোৱা 36 ভাগৰ 1 ভাগ দিয়াই আছে ছাত্ৰ ছাত্ৰীসকল এয়া হৈ গ'ল টেবল টু ফিল এটো ফাৰ্ষ্ট পাৰ্টৰ আনসাৰ হৈ গৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়া হা সেকেন্ড পাৰ্টটো চাও ছাত্ৰ ছাত্ৰীসকল সেকেন্ড পাৰ্টটো চোৱা সেকেন্ড পাৰ্টত কৈ আছে এজন ছাত্ৰই যুক্তি দিলে মানে কোনো এজন ছাত্ৰই আইডিয়া দিছে যে তাতে 11টা সম্ভাব্য ফলাফল আছে যেনেকুৱা এই 2 3 4 5 6 7 8 9 10 11 12 লৈকে এইখিনি ইয়াতে লিখিছে আৰু সেই কাৰণে হিয়তৰ প্ৰত্যেকৰে সম্ভাৱিতা 11 ভাগৰ 1 ভাগ হ'ব 11টা ফলাফল আছে গতিকে 11 ভাগৰ 1 ভাগ হ'ব
এতিয়া আমাক কৈছে এই যুক্তিত আমি একমত নে আৰু কৈ আছে যে তোমাৰ উত্তৰৰ যুক্তিটো প্ৰতিপন্ন কৰা তুমি যদি একমত হোৱা তেনেহ'লে তুমি আনসাৰটো যুক্তিটো দিব লাগে কিয় একমত হৈছা বা একমত নহ'লেও যুক্তিটো দিব লাগে ছাত্ৰ-ছাত্ৰীসকল চোৱা আমি কি যুক্তি দিম আমি কম কি এই আনসাৰটোৰ সৈতে একমত নহয় কাৰণ কি কৈ আছে ইয়াতে 11টা সম্ভাব্য ফলাফল ছাত্ৰ-ছাত্ৰীসকল দুটা লুডুগুটি মাৰিলে কেইটা ফলাফল আহে 36টা ফলাফল হয় সি 11টা কৈছে মানে ইয়াতে ভুল হৈ গৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আনসাৰ এনেকুৱা দিম যে ছাত্ৰজনৰ যুক্তি গ্ৰহণযোগ্য নহয় কাৰণ 11টা ফল সম্ভাব্য নহয় একচুৱেল সম্ভাব্য ফল হৈছে 36টা সি কৈছে মুঠ 11টা সম্ভাব্য ফলাফল আছে এইটো আমি তলতে লিখি দিম চোৱাচোন ছাত্ৰ-ছাত্ৰীসকল লিখি দিলো যে ছাত্ৰজনৰ যুক্তি গ্ৰহণযোগ্য নহয় কাৰণ কি 11টা ফলাফল সম্ভাব্য নহয় ছাত্ৰ-ছাত্ৰীসকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ